আজি আমাৰ কাৰণে এটা ভাল লগা দিন। ঘৰলৈ নতুন সদস্য এজন আহিবলৈ গৈ আছে। ৰাতিপুৱা আহিলো জিমলৈ। জিমত ফাৰ্ষ্টে ছেটখিনি কমপ্লিট কৰি ল'লো। ৱৰ্কআউট ফিনিছ কৰি দেৰিকৈ থকা নাই আৰু চিধা ওলাইছো বেংকলৈ। ঘৰলৈ নতুন কিবা এটা আহিবলৈ গৈ আছে। আৰু এই যে কয় ভাল কামৰ আগত বাপ্পাৰ আশীৰ্বাদ মেইন। ঘৰ আহি পোৱালীয়ে মই চিধা কামত লাগি গৈছো। তাৰ পাছতে কাকা মই পোৱালী তিনিটাই ওলালো। বৌ আৰু বৰমাহঁতে আহি আগতেই উপস্থিত। আৰু জেগাখিনিতো দেখি গম পাইছে আমি কলৈ আহিছো। তাৰ অলপ পাছত অভিদাও আহি পালেহি। আৰু আমাৰ ভাল লগা সময়খিনিত অভিদাহঁত নাথাকিব এইটো হ'ব পাৰে জানো? আচলতে কাকাই গাড়ী এখন ল'বলৈ গৈ আছে। বহুতখিনি সময় ৰখাৰ পিছত আৰু কাকাই এগালমান চাইন মৰাৰ পাছত ভাল সময়টো আহি পাইছেহি আৰু এনেকুৱা কামবোৰততো অলপমান টাইম ৰখিবলগীয়া হয় বাৰু। বৰ লাগিছিল যদিও এক্সাইটমেণ্ট বহুত বেছি আছিল। এণ্ড ফাইনেলি আমাৰ এই ভাল লগা সময়খিনি লগে ভাগে কাপোৰখন দাঙি দিছো আৰু কি ল'লো পিছে কোৱাই নাই নহয়। হিউণ্ডাই গ্ৰেণ্ড i10 কেনেকুৱা লাগিছে জনাব দেই। মিঠাই অকমান খাই কিন্তু অভিদাই পলাই দিলে। আৰু অভিদাই যোৱাৰ পিছত আমিও গাড়ী উলিয়াই আনিলো। আৰু সঁচাকে ন, সৰুৱে হওক বা ডাঙৰেই হওক, কষ্টৰ পইচাই যেতিয়া কিবা এটা লোৱা হয় সেইকণ সুখৰ সমান সুখ নাই আৰু।